ধুনীয়া আৰু বৰ সংস্কাৰী ছোৱালী আছিল। তাইৰ সকলো ফালৰ পৰাই ভাল গুণ আছিল, কিন্তু তাইৰ এটাই দুৰ্গুণ আছিল। তাইৰ যাওঁ সোনকালে যাওঁ পাই, নহ'লে ইয়াতে মোৰ একে ওলাই যাবগৈ আৰু। উফ, বৰ জোৰছে ধৰিছে। যাওঁ। এতিয়াহে ভাল লাগি গৈছে। ইমান লেট্ৰিন কৰা লাগি আছিলে, শান্তি আৰু দেই। অ' মাজনী, তুমি লেট্ৰিনত সোমাই আছা নেকি? যদি সোমাই আছা অলপ সোনকালে ওলাই আহাচোন, মোৰ বৰ জোৰছে লেট্ৰিন কৰা লাগিছে। অ' মা, মই এতিয়া সোমাইছোহে, মই অকমান পাছতহে ওলাব পাৰিম, অলপ সময় ৰৈ থাকা। অ' মাজনী, অলপ সোনকালে কৰাচোন, মোৰো লেট্ৰিন লাগিছে। লেট্ৰিন কৰিয়ে হোৱা নাই, মা আৰু দেউতাই মানে আহি গ'ল আৰু কি যে ক'ম আৰু মানে মা দেউতাক, মোৰ এতিয়া নহ'ব লেট্ৰিন কৰি, অলপ সময় লাগিব। অ' মাজনী, ওলাই আহাচোন সোনকালে, মোৰ লেট্ৰিন লাগিছে বহুত জোৰছে, তুমি ওলাই আহাচোন। অ' মা ৰ'বা, মোৰ হোৱাই নাই, মই যাম ৰ'বাচোন, তোমালোকে ইমান মাতি নাথাকিবা না, মোক অলপ শান্তিৰে লেট্ৰিন কৰিব দিয়াচোন। ভালকৈ লেট্ৰিনে হোৱা নাই, গম পাইছানে? অ' মাজনী, তুমি কি কৈছানো? ইমান সময় তোমাৰ লেট্ৰিন কৰিয়ে হোৱা নাই? মোৰ এতিয়া বহুত জোৰছে লাগিছে, গম পাইছানে? নহ'লে মোৰ কাপোৰে কানিয়ে ওলাই যাব এতিয়া। তুমি সোনকালে ওলাই আহাচোন, এই আধা ঘণ্টামান হৈ গ'ল এতিয়ালৈকে তুমি লেট্ৰিনৰ ভিতৰত সোমাই থাকা। ওলাই আহা না সোনকালে, বহুত জোৰছে লাগিছে, গম পাইছানে? ওলাই আহা। অ' দেউতা, মোৰ লেট্ৰিন কৰি হোৱাই নাই, ৰ'বাচোন অলপ সময়, আৰু অকমান সময় ৰৈ থাকা। অ' মাজনী, সোনকালে তুমি ওলাই আহাচোন, মোৰ পাকঘৰত কাম বনো থাকে নহয় ৰাতিপুৱা সময়ত। তুমি সদায় তুমি ৰাতিপুৱা সময়কণতে মোৰ একদম লেট্ৰিন কৰাৰ ধৰে, আৰু তুমি সোমাই পেলাই লেট্ৰিনৰ ভিতৰত সোমাই থাকা। সোনকালে ওলাই আহা, মোৰ একদম বহুত জোৰছে লাগিছে, গম পাইছানে? ওলাই আহা তুমি। অ' মা, গৈছো ৰ'বা। উফ, ইমান সময়লৈ মাজনীয়ে ওলাই অহা নাই লেট্ৰিনৰ পৰা, ইমান জোৰছে লেট্ৰিন লাগিছে। অ' মোৰোতো লাগিছে, তাই এতিয়ালৈকে ওলাই অহা নাই, চাওকচোন ইমান সময় কৰিছে। উফ, নোৱাৰা হৈ গৈছো গোটেই, ৰ'বলৈ মই নোৱাৰা হৈ গৈছো কিন্তু। অ' মোৰো একে গতি হৈ গৈছে পাই, ময়ো নোৱাৰা হৈ গৈছোগৈ, ইমান সময় কৰিছে মাজনী, বাপৰে লেট্ৰিনৰ পৰা ওলাই আহিবলৈ। তাই দিও পাই, মই হ'লে একদম নোৱাৰা হৈ গৈছোগৈ। অ' মাজনী, সোনকালে ওলাই আহাচোন লেট্ৰিনৰ পৰা, মোৰ একে বহুত জোৰছে লাগিছে লেট্ৰিন। তুমি মোক ইমান চিঞৰি আছা, মোক ভালকৈ লেট্ৰিন কৰিবই তোমালোকে দিয়া নাই। মাজনী, তুমি ইমান সময় লেট্ৰিন কৰিব লাগেনে? মোৰ একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছো, তুমি অলপ সোনকালে ওলাই আহিব নোৱাৰা জানো লেট্ৰিনৰ পৰা? দেউতা, মইতো ওলাই আহিছো সোনকালে, মোকতো অলপ সময় লাগে বুলি জানাই দেখোন। অলপ সময় নহয় মাজনী, তুমি এতিয়ালৈকে 1 ঘণ্টা হৈ গ'ল তোমাৰ লেট্ৰিনত সোমাই থাকা, গম পাইছানে? মোৰ একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছেগৈ পাই। দেউতা, মায়ে দেখোন গুচি গ'লগৈ, তুমি এইফালে মোক কথা কৈ থাকোতে। উফ, এই সোমাই গুচি গ'লগৈ পাই, মই যাবলৈ ৰৈ আছিলো, মোৰ একে অৱস্থা বেয়া হৈ গৈছেগৈ। ঐ তুমি সোনকালে ওলাই আহাচোন, তুমিও সোমাই গলা, সোনকালে ওলাই আহা, মোৰ বহুত জোৰছে লেট্ৰিন লাগিছে। যি দেখিছো ছোৱালীজনীৰ পৰা আৰু এটা লেট্ৰিন বনাবহে লাগিব পাই বাহিৰত, নহলে আৰু আমাৰ একদম গতি বেয়া হৈ যাবগৈ দেই। ইমান সময় কৰে তাই লেট্ৰিন কৰিবলৈ যাওঁতে। মাফলাখন লগাই কৰি আছো পাই, অকণ ঠাণ্ডা পেলাইছে যে, অকণ ঠাণ্ডা লাগিছে ৰাতিপুৱা সময়কণত। অফিচলৈও যাবই লাগিব, অলপ সোনকালে আজি অফিচলৈ যাব লাগিব, নহলে যি একদম ৰাস্তাত গাড়ীৰ যি ভিৰ হয় নহয়, বাপৰে, নোৱাৰি একদম যাবলৈ দলংখনৰ পৰা। আমাৰ এইটো চাইডৰ দলংখন অকণ ঠেক সৰু আছে যে, একে মানে যোৱাত একে বহুত দিগদাৰ হয়, অলপ সোনকালে ওলাব লাগিব আজি। কথা এটা কওঁ, শুনকচোন। কি কথা নিৰ্মলা? কি ভাবিছো জানেনে, আমাৰ মাজনীলৈ মানে ল'ৰা এটা চাই পেলাই বিয়াখন তাইক দি দিয়াই ভাল হ'ব নেকি, কাৰণ তাই এতিয়া গ্ৰেজুৱেশ্যনো কমপ্লিট হৈ গ'লগৈ, তাই একো জব কৰাৰ কথা একো ভাবাই নাই। যদি তাইক মই ভালকৈ সুধি লওঁ, তাৰপিছত ভাল ল'ৰা এটা চাই আমি বিয়াখন দি দিয়াই ভাল হ'ব। কিন্তু এটা কথা নহয় নিৰ্মলা, এই তাই যে লেট্ৰিন কৰাৰ প্ৰব্লেমটো আছে, বহুত দেৰিলৈকে থকাটো, এইটোত আমি তেনেকৈ তাইক ছোৱালীজনী বিয়া দি দিলে পিছত আকৌ অসুবিধা হ'ব নেকি বাৰু? কি অসুবিধা হ'ব? একো অসুবিধা নহয়, এই বিয়াৰ পিছত এইবিলাক চব ঠিক হৈ যাব। তাই এতিয়া ঘৰত আছে কাৰণে এইবিলাক তাইৰ ভেম, আৰু নহলে বিয়া হৈ যোৱাৰ পিছত এনেও ঠিক হৈ যাবগৈ। জানো পাই কি কৰা আৰু তুমি। তাকেহে মই বোলো ছোৱালীজনী সোনকালে উলিয়াই দিব পাৰিলে ভাল হয়, তাই এইবোৰ সমস্যা এনেও ঠিক হৈ যাব বিয়াৰ পিছত।
তাকেহে এই কি বুলি কয় ভণ্টিলৈ ফোন এটা কৰিম তাইকে ল'ৰা চাবলৈ দিব লাগিব তাই এনেই কৈছিলে সেইদিনাখন বোলে বাইদেউ সেই ল'ৰা এটা পাইছোঁ আমাৰ বোলে মাজনীক যদি দেখায় তেতিয়াহ'লে মই কথাবিলাক আগবঢ়াব পাৰিম আৰু বুলি ক'লে মানে তাইৰে কোনোবা চিনাকি বোলে তাকে বোলে আপোনাক কথাটো সুধি লওঁ তাৰপিছত আৰু মই তাইক খবৰটো দি দিম আৰু সেইটোকে সুধিছোঁ আপোনাক যদি ভাল ল'ৰা পাইছা তেতিয়াহ'লে আহিবলৈ দিয়া আৰু আমাৰ মাজনীক চাবলৈ তাকে কথাষাৰ ক'ব লাগিব নহয় মই মানে তাইক কৈছোঁ এনেই ৰচোন মই বোলো ভিনদেউৰ লগত আলোচনা কৰি লওঁ কথাটো তাৰপিছত মই তোক খবৰটো দি দিম বুলি পেলাই কৈছোঁ হ'ব তেতিয়াহ'লে দিয়ক মই তাইলৈ ফোন কৰি পেলাই তাইক কথাটো কৈ দিব লাগিব ঠিক আছে নহ'লে যোৱা অলপ সোনকালে মোক এই খোৱা বোৱাটো যোগাৰ কৰাগৈ মই অফিচলৈ অলপ আজি সোনকালে যাম হ'ব দিয়ক নহ'লে মই যাওঁ যোগাৰ পাতি কৰোঁগৈ আলহী আহিলে যেন পাইছোঁ দৰ্জাখন খুলি দিওঁ আহক আহক ভিতৰলৈ সোমাই আহক নেযাওঁ নেকি খুৰী ভিতৰলৈ সোমাই বাহিৰতে থাকো নেকি মানে কি জানেনে আমাৰ ল'ৰাটো বৰ ধেমালি কৰি থাকে সেইকাৰণে সি তেনেকৈ কৈছে হয় নেকি আমাক ইয়াতে ৰাখিবনে বহিবলৈ দিব আহক আহক বহকহি আহক আহোঁতে একো অসুবিধা হোৱা নাইতো নাই নাই একো অসুবিধা হোৱা নাই ল'ৰাটোৱে গাড়ী চলাই আহিছে মই বহি আহিছোঁ আৰু কি অসুবিধা হ'ব ভালকৈ আহি পালোঁ আপোনালোকৰ ছোৱালীজনী মাতি আনক আকৌ আমি চাওঁ বহকচোন মই মাতি পেলাই লৈ আহোঁ আমাৰ ছোৱালীজনী আৰু চাহ এটুপিও লৈ আহোঁ হ'ব দিয়ক চাহ তাহ পিছতে খাম বাৰু প্ৰথমতে আমি ছোৱালীজনী চাই লওঁ তুমি কিমান সময়ত ওলাবা সোনকালে ওলাই আহা গৈছো ৰবা মা মোৰ ভালকে লেট্ৰিনে হোৱা নাই গম পাইছানে মই গৈ আছো ৰবা অলপ সোনকালে ওলাই আহা আলহী আহি ৰৈ আছে নহয় তোমাৰ কাৰণে আৰু সোনকালে ৰেডি হৈ আহিবা যাম মা মই গৈ আছো বলাচোন তুমি মানে পেটটো একে চিকুট মাৰি মাৰি ধৰিছে কিমান সময় বা লেট্ৰিনত বহি থাকিব লগা হয় ঠিক নাই আৰু দেই আমাৰ ছোৱালী দীপা নমস্কাৰ খুৰী বাবা তোৰ ছোৱালীজনী পছন্দ হৈছেনে লাজ নকৰাকে কৈ দে ছোৱালীজনী পছন্দ হৈছে যদি ক মোৰো অলপ পছন্দ হৈছে তোৰ লগতহে কথা এতিয়া মা মোৰ পছন্দ হৈছে ছোৱালীজনী বৰ ধুনীয়া আছে আপোনালোকে দীপাৰ লগত কথা পাতকচোন মই চাহ এটুপি বনাই লৈ আহোঁ চাহ তাহ নেলাগে দিয়ক প্ৰথমতে মিঠাইকে খাওঁ আমি আমাৰ ছোৱালী পছন্দ হৈছে এতিয়া আমি বিয়াখন দিনবাৰ এটা ঠিক কৰি বিয়াখন পাতি দিলেই হ'ল আৰু তেতিয়াহ'লে দেখোন ভাল খবৰে মই মিঠাই লৈ আহিছোঁ ৰ'বক যোৱা মিঠাই লৈ আহাগৈ যোৱা আমাৰ বোৱাৰীজনী ক'ত যে থাকেগৈ এই শাহু মাক যে চাহ একাপ দিবলৈ লাগে সেইবিলাক খবৰেই নাই পাই মই নিজে বিচাৰি বিচাৰি চাহ খাব লাগে এনেকুৱা মোৰ পৰিস্থিতি হৈছে মাত দিওঁ তাইক বোৱাৰী এইফালে আহাচোন ক'তনো সোমাই আছা ৰুমৰ ভিতৰতে সোমাই থাকা যে অলপমান বাহিৰতো আহি পেলাই চেহেল পেহেল কৰিবা মা গৈছো ৰ'ব মা মোক মাতিছিলে নেকি মাতিছিলো যোৱাচোন যোৱা চাহ এটুপি বনাই আনা ইমান একেবাৰে খাব মন গৈছে মোৰ চাহ যোৱাচোন যোৱা হয় নেকি হ'ব দিয়ক মই বনাই পেলাই লৈ আহিছোঁ আপুনি বহক পেটটো চিকুট মাৰি ধৰিছে পাই লেট্ৰিন কৰিব লাগিছে ইমান লেট্ৰিন কৰা লাগিছে পাই তুমি লেট্ৰিনৰ ভিতৰত আছা নেকি মা মই লেট্ৰিনৰ ভিতৰত আছো অলপ সোনকালে ওলাই আহাচোন মোৰ বিৰাট জোৰছে লেট্ৰিন কৰা লাগিছে তুমি সোনকালে ওলাই আহাচোন মা মই এতিয়া লেট্ৰিনৰ ভিতৰত আহিছোহে মই এতিয়া যাব নোৱাৰিম কি কোৱা তুমি মোৰ একদম মানে ইমাৰ্জেন্সি ওলাই যাব নহ'লে সোনকালে ওলাই আহা তুমি মা অলপ সময় ৰ'বচোন ইমান সময় মই ৰৈ আছো আধা ঘণ্টাৰ পৰা তুমি ইমান সময়লৈকে ওলাই কিয় অহা নাই লেট্ৰিনৰ পৰা নেকি আজি নোলাবাই নেকি তুমি লেট্ৰিন কৰি পেলাই সেইফালে শুই গ'লা তুমি নাই মা মোৰ ভালকে লেট্ৰিনে হোৱা নাই অলপ সময় ৰ'বচোন মাত দি নাথাকিব না বোৱাৰীজনী ইমান সময় ভিতৰত কি কৰি আছে বাৰু শুইহে গ'ল নে কি তাই মোৰ ইমান জোৰছে লেট্ৰিন কৰা লাগিছে মই আৰু ৰ'ব
নোৱাৰা হৈ গৈছো গৈ দেই বাপৰে কি জোৰছে লাগিছে নহয় ওলাই আহিব নেকি ঠিক নাই আৰু মোৰ ইয়াতে ও বুৱাৰী ওলাই আহাচোন লেটিন কৰি সোনকালে মোৰ একদম মানে বহুত ইমাৰ্জেন্সি হৈ গৈছে গৈ ৰব নোৱাৰা হৈ গৈছো গৈ সোনকালে ওলাই আহাচোন উফ 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 নহব আৰু দেই বোৱাৰীজনী যে ওলাই নাহিলে পাই ইমান সময়লৈকে লেট্ৰিনৰ ভিতৰতে সোমাই আছে উফ 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 মোৰ কাপোৰে কানিয়ে গ'ল উফ মা আপোনাৰ দেখোন কাপোৰে কানিয়ে ওলাই গ'লগৈ তুমি ইমান সময় কৰিছা ভিতৰত সোমাই পেলাই লেট্ৰিনত সোমাই কি কৰি আছিলা ইমান 2 ঘণ্টালৈকে সোমাই পেলাই মোৰ একদম কাপোৰে কানিয়ে ওলাই গ'লগৈ হাঁহিছা মোক নেহাহিনো কি কৰিম আপোনাৰ দেখোন কাপোৰে কানিয়ে ওলাই গ'লগৈ বোৱাৰী চব তোমাৰ কাৰণে হৈছে তুমি ইমান সময়লৈকে ওলাই আহা নাই সেইকাৰণে মোৰ কাপোৰে কানিয়ে ওলাই গ'লগৈ বাপৰে তুমি ইমান সময় লেট্ৰিন কৰা নে লেট্ৰিনৰ ভিতৰত তুমি শুই আছিলা মা মোৰ লেট্ৰিন কৰোঁতে অলপ দেৰিয়ে হয় দেৰি মানে তোমাৰ একদম আচৰিত দেৰি হৈছে গম পাইছানে বাপৰে বাপ একেতে শুইয়ে আছে মই লেট্ৰিন কৰি আহো পাই আৰু লেট্ৰিন কৰা লাগিছে ইমান ৰাতিখন আকৌ কি যে হ'ব যাওঁ সোনকালে এতিয়া মোৰ একে টোপনিয়ে ধৰি আছে যাওঁ পাই এনেকৈ লেট্ৰিন কৰিবলৈ যাওঁ আৰু উপায় নাই ইমান ৰাতিলৈকে লেট্ৰিন কৰা লাগিছে বাপৰে মোৰ টোপনি দেখে থাকিব পৰা নাই ৰে উফ এফালে একদম লেট্ৰিনহে কৰিব লাগিছে উফ লেট্ৰিন কৰা হৈ গ'ল এতিয়া যাওঁ পাই বহুত ৰাতিয়ে হ'ল চাগে কিমান সময়ৰ পৰা বহি আছো মই ঠিক নাই চাগে আইও মা কষ্ট পালো পটককৈ কেনেকৈ বাৰু ঘৰত জুই লাগি গ'ল পাই উফ উফ ৰবা মা তুমি চিন্তা নকৰিবা মই তোমাক বাহিৰত থৈ আহোগৈ মা তুমি ইয়াতে ৰোৱা মই তাইক লৈ আহোগৈ তাই চাগে লেট্ৰিনলৈ গ'ল চাগে লেট্ৰিনত গৈ পেলাই সেইফালে টোপনি গ'ল নে কি তাই নাজানো ইমান সময় কৰে নহয় লেট্ৰিনৰ ভিতৰত সোমাই পেলাই তাই কি কৰি থাকে আৰু তাইহে জানে মা তাই লেট্ৰিনলৈ নাযাবওতো পাৰে তাইক মই এনে ৰুমত বিচাৰিছিলো তাইক বিচাৰি নাপালো এতিয়া তাতে আছে নে কিয়ে নে চাওঁ বাৰু মই চাওঁ ভিতৰলৈ যাওঁ চাই লওঁগৈ আমাৰ ঘৰটো গোটেইটো জ্বলি গৈছেগৈ তাইক পটককৈ মই লৈ আহোগৈ পাই ক'ত যে তাই সোমালেগৈ যাচোন যা বাবা সোনকালে যা দীপা তুমি লেট্ৰিনৰ ভিতৰত সোমাই আছা নেকি শুনিছানে তুমি লেট্ৰিনৰ ভিতৰত সোমাই আছা যদি ওলাই আহা আমাৰ ঘৰটো গোটেইটো জ্বলি গ'ল জানানে ওলাই আহাচোন তুমি কি হ'ল মানে এই যে মাতবোল একো নাই দৰ্জাখনে ভাঙি পেলাই সোমাই যাব লাগিব যেন পাইছো দীপা কি হ'ল এনেকৈ পৰি আছে যে দীপা কেনেকৈ পৰিলা তুমি এক ধুমাধুম তুলি লওঁ আৰু যাওঁ গৈ পাই জুইও একদম পুৰা দপদপাই জ্বলিছে মই পটাপট বাহিৰলৈ উলিয়াই পেলাই লৈ যাওঁ পাই ছোৱালীজনী যে কি কৰিম আৰু নহয় লেট্ৰিনলৈ গৈ লৈ তাই চাগে সেইফালে টোপনি গ'ল এফালে ঘৰ জ্বলি একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে গৈ তাই সেই লেট্ৰিনতে সোমাই আছে চাগে কি হ'ল নাজানো মা তাই বাথৰুমতে পৰি পেলাই আছিলে ক'বাত কষ্ট পালে নেকি কেনেকৈ পৰিলে নাজানো মা মই গৈ পেলাই দেখিছো একদম দৰ্জা ভাঙি পেলাই ভিতৰলৈ সোমাই গলো তাৰপিছত তাই পৰি আছে এতিয়া মই তাইক লৈ আহিছো মা পানী গ্লাছ লৈ আহিবা যোৱাচোন তাই বেহুচ হৈ আছে দিয়াচোন দিয়া পানী ছটিয়াই দিয়া ছটিয়াই দিছো মা মই ক'ত আছো এতিয়া দীপা তোমাৰ কি হৈছিলে তুমি বাথৰুমতে মূৰ ঘূৰাই পৰি আছিলা মই লেট্ৰিন কৰিবলৈ গৈছিলো তাৰপাছত লেট্ৰিন কৰি আহি মোৰ ৱালতে মূৰটো খুন্দা খালো আৰু মই পৰি গলো বাকিখিনি আৰু নেজানো মই কি হৈছিল পাই মোৰ হলে মূৰটো বৰ বিষাইছে বাবাটো তই জাননে নেজানো তাই যে লেট্ৰিনলৈ গ'লে যে বহুত সময়ত যে বহি থাকে লেট্ৰিনত মা এইটো কথা মই নাজানো বাৰু তই এইটো কথা নাজানো তাই মাক দেউতাকে আমাক এই বেমাৰটোৰ কথা কোৱা নাছিলে নহয় এতিয়া আমিহে গম পাইছো আমি কেনেকুৱা ছোৱালী এজনী লৈ আহিলো দীপা এইটো কথা বাৰু তুমি মোক কিয় কোৱা নাছিলা মানে যদি মই তোমাক এইটো কথা কৈ দিওঁ তুমি যদি মোক আকৌ ঘৰত থৈ আহাগৈ সেইকাৰণে মই তোমাক এইটো কথা কোৱা নাছিলো এইটো কি চিন্তা কৰিবলগীয়া কথা ইয়াৰ চিকিৎসা আছে নহয় ঠিক আছে কালিলৈ মই তোমাক ডক্টৰ তালৈ
লৈ যাম তুমি ৰেডি হৈ থাকিবা হ'বনে হ'ব হাই ফ্ৰেণ্ডছ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে প্লিজ লাইক কৰিব আৰু যদি কোনোবা চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব এনেকৈ মোক মৰম দি আগুৱাই যোৱাত মৰম দি যাব আকৌ এটি নতুন ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহিছোঁ